কেই পাক মাৰিল আপুনি 4 পাক মাৰিল চাওক 400 মিটাৰ কৰি 4 পাক মাৰিল তাৰ মানে 1600 বঢ়িয়া একদম কষ্ট কৰি আছে এনেকুৱা কষ্ট চলে আমাৰ অভয়াপুৰীত আচলতে বঢ়িয়া একদম আৰু গাইছ ইয়াতে দেখা পাইছে যে এই কেইজন ভাই আছে তো এই ভাই কেইজন আহি পাইছে আৰু এতিয়ালৈকে আহি পোৱা নাই কি খবৰ ভাই খবৰ একদম বডি চা দেখাই দে ভাল কৰি তো যিয়ে নহওক এই কেইজন ভাই আছে তো ভাই আজি কি করবি আজি লং জাম্প মাৰিম তাৰপিছত 1600 মিটাৰ ৰানিং আছে আমাৰ আমাৰ ডিমলগাঁৱত পৰছে কোকৰাঝাৰৰ ডিমলগাঁও হয় সেইকাৰণে আজি আৰু ৰানিং কৰিব লাগিব আৰু আপোনালোকক দেখাই দিম কি ব্যায়াম কৰে নকৰে মানে ফিট ৰাখাৰ কাৰণে আচলতে যেনেকুৱা মই অলপ শকত মানে কি কৰিব লাগে নেকি আচলতে মানে বডিটা আগত তোমাৰ ৰানিংৰ নাম্বাৰ 1 হল আমাৰ এই পেটখিনি মানে কৰিব লাগে মোৰ আগত বেছি আছিল না আগত বেছি আছিল কমাই দিছো বেছি আছিল না এই দাদাই মানে মোক মানে কৰাই মানে কমাই দিছে দিয়ে নহয় তাৰপিছত আৰু কি তাৰপিছত আৰু এক্সট্ৰা এক্সাৰসাইজ আছে দেখাব পাৰিম তাৰপিছত এতে আৰু বাহত কিবা উঠিব লাগে না বাহত এটা উঠি দেখাব না ঠিক আছে বঢ়িয়া তো এতিয়া আমি ৰানিং সানিং কৰিম আৰু তাতেও আৰম্ভ কৰি দিছে যাৰ যত মানে নাকি অকলে মানে কি আমি এইখিনি গ্ৰুপ আছো এইখিনি আমি একলগে আহি ৰানিং কৰিম ঠিক আছে কোৰ পৰা আহিছে আপোনাৰ নামটো কৈ দিব আমি মোৰ নাম মানিক মণ্ডল আৰু আমি ৯৭ পৰা আহিছো আচ্ছা বঢ়িয়া এই অভয়াপুৰীৰ পৰা কিমান দূৰ অভয়াপুৰীৰ পৰা 5 কিলোমিটাৰ মান হ'ব 5 কিলোমিটাৰ মান হ'ব না তো ঠিক আছে বঢ়িয়া একদম এতিয়া আপোনাক দেখুৱাই তো গাইছ 1600 মিটাৰ দৌৰাই আহিলোঁ আৰু এই ভাইহঁতে এতিয়া দৌৰাই আছে তো দেখা পাইছে মোৰ হৰাণ লাগি গৈছে 1600 মিটাৰ দৌৰাই কেনে এই ভাইহঁতে পুৰা দৌৰাই আছে আৰু গাইছ দেখা পাইছে সকলো মানে ইয়াতে ল'ৰা ছোৱালী হওক সকলোৱে মানে ইয়াতে মানে দৌৰাব আহে কি ধুনীয়াকৈ একদম পৰিৱেশ সকলোৱে মানে ধুনীয়াকৈ মানে আহিব পাৰে ভাই ৰান চান কৰা হ'ল এতিয়া কি কৰিবি এতিয়া আমি ৰান কৰা শেষ হ'ল এতিয়া আমাৰ দেহটা অকমান হেৰান বেছি হৈছো এতিয়া অলপমান লাহে ৰানিং কৰি তো আপোনালোকে যদি ৰান কৰাৰ পিছত এনেকুৱা মানে কৰিব লাগে মানে দেহা কৰাৰ কাৰণে গৰম হৈ আছে না ভিতৰত ৰান কৰি আহি ডাইৰেক্টলি বহিব নালাগে বহিব না তো এতিয়া কিবা ফ্ৰেকচাৰ হ'ব ভৰিত দেহৰ মানে বেয়া এটা কিছু হ'বই সেইকাৰণে ৰান কৰি আহি অলপমান লাহে খোজ কাঢ়িব লাগে নহলে ৰানিং কৰিব লাগে অলপ আচ্ছা ঠিক আছে
এতিয়াও 20 বাৰ মাৰা বাৰু ঠিক আছে হ'ব দে আজি এনে মই দেখাই দিলো এনেকুৱা কৰিব লাগে ঠিক আছে উল্টা হ'ব পাৰে না ভৰিটো দি কেনে তো গাইছ আজিৰ ভিডিঅ'টো আৰু বেছি দীঘল নকৰোঁ আৰু এই দাদাইতো ক'লে এতিয়া মানে ইয়াতে মানে 8টা 9টালৈকেও মানে পুৰা দৌৰা মানে চলি থাকে এই ৰাতিপুৱাৰ পৰা আৰম্ভ কৰি এই 8টা 9টালৈকেও মানে চলি থাকে তো আজিৰ ভিডিঅ'টো আৰু বেছি দীঘল নকৰোঁ তো আপোনালোকক কেনেকুৱা লাগিছে অলপ কমেণ্ট কৰি জনাব আৰু আপোনালোকে বহুত বস্তু শিকিব পাৰিলে এনেকুৱা কৰিব আৰু বস্তু শিকিব পাৰিব মানে তো এনেকুৱা কৰি থাকিব তো আজিৰ ভিডিঅ'টো আৰু বেছি দীঘল নকৰোঁ তো আপোনালোকৰ কেনেকুৱা লাগিছে অলপ কমেণ্ট কৰি জনাব তো আপোনালোকে যদি ভিডিঅ'টো চাই ভাল লাগিল তেনেহ'লে লাইক শ্বেয়াৰ কৰিব আৰু যিসকল মোৰ চেনেল নতুনকৈ আহিছে প্লিজ ছাবস্ক্ৰাইবটো কৰি দিব আৰু লগত বেল আইকনটো ক্লিক কৰিব কাৰণ ইয়াৰ পিছত আৰু মই ধামাকা ব্লগ আহিব আৰু মই ইনষ্টাগ্ৰাম আইডিটো আহি গৈছে তো প্লিজ তাত গৈ ফ'ল' কৰি দিয়ক কাৰণ মই সকলো আপডেট দি থাকোঁ কি ব্লগ দিলোঁ নিদিলোঁ সকলো ধৰণৰ আপডেট দি থাকোঁ তো প্লিজ ফ'ল' কৰি দিয়ক তো আজিৰ কাৰণে বাই বাই টাটা আৰু এটা নতুন লগ পাইছোঁ বাই বাই টাটা তো নেক্সট আৰু বেলেগ ভিডিঅ'ত লগ পাম আৰু বাই বাই ভাই মোক টৰ্চ লাইট ধৰি আছিল বঢ়িয়া বাই বাই শ্বেয়াৰ কৰিব কিন্তু একদম সকলোৱে শ্বেয়াৰ কৰিব না হাউ দ্য জোশ বঢ়িয়া বাই বাই